অভিযোগ উঠে যে গ্ৰীণ বাছৰ চালকবিলাকে বহুত গাড়ী স্পীডত চলায়। কালি দুজন লোকৰ মৃত্যু হৈছে, এজন থিতাতে মৰিছে, তাৰপিছত তেওঁ পলাবলৈ চেষ্টা কৰিছিলে। কি ক'ব এই ক্ষেত্ৰত? আপোনালোকে গাড়ী সঁচাকৈ স্পীড চলাই নেকি যে অভাৰটেক কৰিবলৈ গৈ আপোনাৰ? নাই, আমাৰ স্পীডে নাই, 75 স্পীড আছে, আমাৰ স্পীড আছে 75 আৰু 75 নুঠেয়ে। তেতিয়াহ'লে আমি দেখোঁ যে প্ৰায়ে যে অহা যোৱা কৰোঁতে ইখনে সিখনক অভাৰটেক কৰিবলৈ কেতিয়াবা এনেকুৱা কৰে নেকি? আমি অভাৰটেক নকৰোঁ, আমি অভাৰটেক নকৰোঁ। যোনে কৰে যিবিলাকে কৰে সেইবিলাকক কওক। আপোনালোকৰ যিসমূহ চালক তেওঁলোকৰ ওপৰত অভিযোগ আছে, বহু অভিযোগ আছে, কেৱল আপুনি বুলি মই কোৱা নাই, কিন্তু আপোনাক পালো কাৰণে মই কথাখিনি সুধিছোঁ। তেখেতসকলে যোনে অভাৰটেক কৰি কিনে পেচেঞ্জাৰ উঠায় সেইবিলাকে মানে হেৰি, এইটো ভাল কথা নে বেয়া কথা? এইটো বেয়া কথা। যোনে অভাৰটেক কৰি কিনে মানে কম্পিটিশ্যন কৰি কিনে পেচেঞ্জাৰ উঠায় সেইটো বেয়া কথা। কিন্তু এনেধৰণে কৰিব নালাগে। কালি সন্মুখত এজন পৰি তেজেৰে লুতুৰি পুতি হৈ মৃত্যু হৈছে, এজনক চিকিৎসালয়লৈ লৈ গৈছে, কিন্তু চালকজনে পলাবলৈহে চাইছে। সেইটোতো বেয়া কথা হয় নে নহয়? কিন্তু পলাবলৈ চেষ্টা কৰিবই, কাৰণ পাব্লিকৰ আজিকালি চিটুৱেশ্যন বেয়াটো। কিন্তু আপোনালোকে যান বাহন নিয়ম নামানে বুলি বহু অভিযোগ উত্থাপন কৰে। এইটো আৰু আমি কি ক'ম আৰু, মানে নে নামানে? মানে নে নামানে আপোনালোকে যান বাহন নিয়ম? নিয়ম মানো, আমি নিয়ম মানো, আমি মানিয়ে চলোঁ। নিৰ্দেশনা দিছে, ৰাখিছেনে বায়'ডাটা? বায়'ডাটা মানে কি আৰু সন্মুখত আপোনালোকৰ নাম পৰিচয় আছে আছে, চাওঁ দেখাওকচোন। আছে, এইখন কালি লাগি কিনে ছিঙি গৈছে, আছে লগত আছে, লগত আছে, হয়। কিন্তু ছিঙি গৈছে, হয়। লগত আছে যদি দেখাও। কিন্তু আপোনালোকক নিৰ্দেশনা দিছিলে যে আগত ৰাখিব লাগে, আগত আছে, আগত ৰাখিব লাগে, যে আপোনালোকৰ নাম এটা, আপোনালোকৰ নাম, কিন্তু আগত আপোনালোকৰ নাম ঠিকনা লিখি ৰাখিব দিছিলে। কিন্তু দেখা যায় যে কালি এজন চালকে দুৰ্ঘটনা সংঘটিত কৰিছে, দুজনৰ মৃত্যু হৈছে। যে আপোনালোকৰ যিসমূহ গাড়ী চলায়, অভিযোগ আছে যে গাড়ী বহুত স্পীডত চলায়, এখনে আনখনক অভাৰটেক কৰিবলৈ যাওঁতে মানুহ মানে মৰি যায়, তথাপিতো কিন্তু আপোনালোকৰ কোনো ধৰণৰ দুখ বেদনা এনেকুৱা ধৰণৰ দেখা নাযায়। কিয় এনেকুৱা হয়? এইটো আৰু এইটো কি ক'ম মানে, স্পীড চলাই আপোনালোকে গাড়ী স্পীড নচলে গুৱাহাটীত, কেনেকৈ চলিব? ইমান গাড়ীৰ ভিতৰত কেনেকৈ গাড়ী স্পীডত চলিব? ইমান হাজাৰ হাজাৰ গাড়ী চলি আছে, স্পীডত গাড়ী চলিব নোৱাৰে। এখন নহয়, বহুতৰ হয় বাইদেউ, শুনক, মানে কি হৈছে কি, যোনে চলায় তাৰ ওপৰত মানে ক'লে ভাল, যিহেতু চব ড্ৰাইভাৰ একে নহয়। হাতৰ আঙুলি 5টা সমান নহয় বাইদেউ, এটা সৰু ডাঙৰ এটা আছে, যিহেতু সেইকাৰণে চব ড্ৰাইভাৰে একে নহয়, কোনো ভাল চলায়, কোনো বেয়া চলায়। যিজন মানুহ বেয়া চলায় তাৰ পৰা একচন লওক। সন্মুখত যোনটো যে এড্ৰেছ ৰাখিব দিছে ৰখা নাই, তেওঁ বাইদেউ কালি লগাইছিলে, আঠাটো এৰি দিবৰ কাৰণে তেওঁ আৰু লগাব মানে যে দুৰ্ঘটনা এটা ঘটিলে যে যাতে পটককে চিনাকি কৰিব পাৰে যে তাৰ কাৰণে ৰাখিব দিছিলে, কিন্তু ৰখা নাই। তেওঁ বৰ্তমান লগত আছে বাৰু, লগাব মানে আঠাটো থাকিলে হ'ব জানো যে আগতহে ৰাখিব দিছে? হ'ব, লগাব। আপোনালোকে চাওক, লগাব পৰা নাই আৰু। কিন্তু চাওক, কালি দুজন মানুহ মৰি গৈছে, যে এজন তেজেৰে লুতুৰি পুতুৰি পৰি গৈছে, কিন্তু ড্ৰাইভাৰজনে পলাবলৈ চাইছে, এইটোতো বহুত বেয়া কথা। বেয়া কথা বাইদেউ, বেয়া কথা। আপোনালোকে বোলে প্ৰায় অভাৰটেক কৰাৰ নামত বা গাড়ী মানুহবিলাকক হাৰাশাস্তি আছে বাইদেউ, আছে, নহয় বুলি নকওঁ, কিছুমান আছে মানে তেনেকুৱা। আপোনালোকক টাৰ্গেট কৰি লোৱা নাই, কিন্তু মই কথাখিনি সুধিব বিচাৰিছো যে এনেধৰণৰ নিয়মত চলিলে ভাল বাইদেউ, এইটো জানো আৰু ভাল মানুহ অলপ ৰক্ষাবেক্ষণ হ'ব অলপ, কাৰণ বহুত যাম জটন বহুত হৈছে ন, এক্সিডেণ্ট বিলাক বহুত হৈ আছে, অলপ নিজে নিয়মত চলিলে ভাল আৰু সেইটো জানো, এইটো চলিব লাগে, আমি চলিব লাগে, চবে চলিব লাগে, চলিলে ভাল, সেইটো আৰু।